উল্লেখযোগ্য যে প্ৰস্তাৱিত খুমটাই উপজিলাৰ সদৰ কাৰ্যালয় সমষ্টিটোৰ কেন্দ্ৰস্থল হিচাপে ৰাইজৰ দাবীত চিনাতলীত নিৰ্দিষ্ট কৰা হৈছিল। ইতিমধ্যে চৰকাৰৰ ৰাজহ বিভাগে ভূমি জৰীপকে আদি কৰি বিভাগীয় কৰ্ম সম্পাদনো কৰিছিল। নৱগঠিত খুমটাইৰ সমষ্টিৰ উপজিলা সদৰ কাৰ্যালয় মৰঙী মৌজাত স্থাপন কৰাৰ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। যদি নৱগঠিত খুমটাইৰ উপজিলা সদৰ কাৰ্যালয় মৰঙী মৌজালৈ স্থানান্তৰিত হয় তেন্তে সমষ্টিটোৰ গৰিষ্ঠ সংখ্যক জনসংখ্যা থকা সমষ্টিটোৰ প্ৰায় ৮০% ভীষণ অসুবিধাৰ সন্মুখীন হ'ব বুলি তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বিষয়ত বিশদ আলোচনাৰ বাবে অনুষ্ঠিত সভাখনত ১০ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। লগতে চিনাতলী আৰু মৰঙী অঞ্চল দুটাৰ সংযোগস্থল আবৰঘাটত এখন দলং নিৰ্মাণৰ দাবীও উত্থাপন কৰে। চৰকাৰে এই দাবী কাৰ্যকৰী নকৰিলে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে। গোটেই খুমটাই সমষ্টিটোৰ ভিতৰত মধ্যস্থলী চিনাতলী আৰু চিনাতলী আমি জানো যে চিনাতলী এখন ঐতিহাসিক গাঁও। উজনি অসমত চিনাতলী লিখীয়া এখন গাঁও, সাঁথৰ ঘৰীয়া মানুহ থকা এখন গাঁও ক'তো নাই। আৰু এই গাঁওখনক আমি ভাবোঁ ইয়াক ডেভেলপ কৰিব লাগে, এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, য'ত এতিয়া চৰকাৰে আমি বিভিন্ন সংবাদ মাধ্যম যোগে গম পাইছোঁ যে ৰংবঙত য'ত কৰিব খুজিছে সেয়া একেবাৰে কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া আৰু সেয়া প্ৰায় বনভূমি। গতিকে সেই এলেকাবোৰত কৰিলে আমাৰ ইয়াতে অলপ দিনৰ আগত যি হাতীৰ উপদ্ৰৱ হ'ল সেই উপদ্ৰৱখিনি ইয়াত আৰু বৃদ্ধি হ'ব। আৰু খুমটাই সমষ্টিৰ মধ্যমণি এই চিনাতলীতে আমি ভাবোঁ এতিয়া আমাৰ খুমটাই যিগৰাকী মাননীয় বিধায়ক তেখেতৰ নেতৃত্বত এই খুমটাই সমষ্টিটোৰ এই অঞ্চলটোত ৰাস্তা ঘাটত একদম অভূতপূৰ্বভাৱে উন্নয়ন হৈছে। গতিকে কোনো মানুহৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত গেপ নাথাকে। আৰু ইয়ালৈ আহিবলৈ আমাৰ এইপিনে উত্তৰ দিশত দেৰগাঁৱৰ পৰা আৰম্ভ কৰি একদম গেলাবিলৰ দাঁতিৰ পৰা আমাৰ সমষ্টিটো আছে। ইমান দূৰ, ইমান ডাঙৰ সমষ্টি। গতিকে তাৰ পৰা আহি পেলাই চিনাতলীত যিমান দূৰ, এই আমাৰ NIL ওচৰৰ পৰা আহি পেলাই চিনাতলীৰ সমানেই দূৰ হ'ব। গতিকে এইটো হ'ল মধ্যমণি। আমি চিনাতলীৰ বাসিন্দা নহয়, কিন্তু হ'লেও আমিও জানো যে আমাৰ সকলোৰে সুবিধা হ'ব এই চিনাতলী অঞ্চলত যদি পাতে, ইয়াতে যিটো সদৰ কাৰ্যালয় পাতে তেতিয়া ভাল হ'ব। আৰু ভূমি জৰীপো হৈ গৈছে, আমি গম পাওঁ ইয়াতে চৰকাৰী মাটি যথেষ্ট আছে। গতিকে ইয়াত কৰিব পাৰে। ইয়াত ইতিমধ্যে আমাৰ 1996 চনতে নৱোদয়খন হ'ল, সেয়া চৰকাৰী মাটিতে হ'ল। আৰু চৰকাৰী মাটি নৱোদয়ৰ সন্মুখতে এইখিনি আছে, আমাৰ সোঁফালে চালেই দেখা যায়। তাত সেই জৰীপো হৈ গ'ল আৰু তাত ধুনীয়াকৈ কাৰ্যালয় সমজিল্লাত যিমানকেইটা কাৰ্যালয় আছে গোটেইকেইটা কাৰ্যালয় ইয়াত হ'ব। আৰু গতিকে অঞ্চলটো এটা উন্নতি হ'ব। আৰু আমাৰ ইয়াতে আগৰ পঞ্চায়ত অফিচটোৰ কাষতে ইয়াতে কৰিছিলে, এতিয়াও আছেই। গতিকে লোক নিৰ্মাণ বিভাগৰ খুমটাই যিটো টেৰিটৰিয়েল কাৰ্যালয় সেইটো ইয়াতে আছে। আৰু দ্বিতীয়তে আমি এটা কথা কওঁ যে ইতিমধ্যে প্ৰস্তাৱিত হৈ আছে খেমচোৱা আলিত যিটো আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।